আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ আইতাকে কৈ আছিল ৰদালি তোমাৰ নিজৰ সন্তান দেৱী। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱীকে কৈ আছিল স্কুলৰ প্ৰত্যেকগৰাকী ছাত্ৰীয়ে মোৰ বাবে সমান। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল যুদ্ধখনত মগেম্বৰ .0 ৰদালিৰ .1। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱীকাই কৈ আছিল মই তাইৰ মাক হৈ অমৰ আৰু তাতকৈ ডাঙৰ কথা তাইৰ পৰা স্কুলখনৰ প্ৰিন্সিপাল হয় মই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল তুমি মোক এনেই কৈ থকা আমাৰ মাতো মোৰ নিচিনা বুলি, কিন্তু টেনশ্যন লোৱাৰ সময়ত তাই মাকৰ একেবাৰে কাৰ্বন কপি। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।